ND24 মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰুৱা পূব গোৱালপাৰা সমষ্টিৰ কংগ্ৰেছ বিধায়ক AK ৰচিদ আলমে কৰা অসভ্য আচৰণৰ বিৰুদ্ধে নাজিৰা সাংবাদিক মঞ্চৰ কলা বেজ পৰিধান কৰি এঘণ্টীয়া মৌন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ। পাইকানৰ উচ্ছেদ সম্পৰ্কত পৰ্যবেক্ষণ নামৰ অনুষ্ঠানটিত কেমেৰাৰ সন্মুখত ND24 মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰুৱা পূব গোৱালপাৰা সমষ্টিৰ কংগ্ৰেছ বিধায়ক AK ৰচিদ আলমে ৰাজহুৱাকৈ যি অশালীন মন্তব্য কৰি চূড়ান্ত অসভ্য আচৰণ কৰা কাৰ্যক নাজিৰা সাংবাদিক মঞ্চৰ তৰফৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা জনায়। নাজিৰা নগৰৰ মাজমজিয়াত কলা বেজ পৰিধান কৰি এঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভস্বৰূপ সংবাদ মাধ্যমৰ ওপৰত এজন জনপ্ৰতিনিধিৰ অসভ্য আচৰণ অতিকৈ নিন্দনীয়। কংগ্ৰেছ দলে অতি শীঘ্ৰে এনে কাণ্ডহীন বিধায়কৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰি ভৱিষ্যত দিনত সাংবাদিকক অপমান কৰা সাংবাদিকক নিৰ্যাতন বন্ধ কৰিবলৈ আহ্বান জনায় নাজিৰা সাংবাদিক মঞ্চই। হাতত প্লেকাৰ্ড লৈ নাজিৰা সাংবাদিক মঞ্চৰ সকলো সাংবাদিকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। ব্যুৰো ৰিপৰ্ট পাটকাই টিভি। আমি দেখা পাইছোঁ ৰাজ্যখনত আজি কিছুদিনৰ পৰা একাংশ জনপ্ৰতিনিধিয়ে আমাৰ সংবাদ মাধ্যমৰ ওপৰত যি ঘৃণনীয়ভাৱে নিৰ্যাতন চলোৱাৰ কাৰ্য অব্যাহত ৰাখিছে তাক আমি গৰিহণা জনাইছোঁ। শেহতীয়াকৈ ND24 মুখ্য সম্পাদকগৰাকী এগৰাকী জনপ্ৰতিনিধি তথা অসম বিধানসভাৰ সদস্যই যি অভব্য আচৰণেৰে নিকৃষ্টভাৱে নিজৰ চৰিত্ৰটো প্ৰকাশ কৰিছে সেই তেনে কাৰ্যকো আমি গৰিহণা জনাইছোঁ আৰু অনাগত সময়ত যাতে কোনো পক্ষৰ পৰা আমাৰ সংবাদকৰ্মীসকলক এনেধৰণৰ নিৰ্যাতন বা ভাবুকি প্ৰদান নকৰে তাৰ প্ৰতি আমি আহ্বান জনাইছোঁ।